নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ সন্মানীয় মনোনীত প্ৰাৰ্থী শ্ৰীযুত খাম্পা বৰগয়াৰীক আমি BPF দল ব্লক কমিটি হিচাপে আমি আদৰণি জনাইছোঁ। এই আদৰণি সভাত আমাৰ সকলো দলীয় কৰ্মীৰ উৎসাহ দেখি পেলাই আমি খুবেই নিশ্চিন্তভাৱে আমি ক'ব পাৰি যে এইটো ইলেকশ্যনত পৰ্বতজৰাবাসী হিচাপে আমি বহুত শক্তিশালী ৰূপত বিপুল ভোটত আমি কেণ্ডিডেটক আমি জয়যুক্ত কৰোৱাত আমি সহায় কৰিব পাৰিম। এই কাৰ্যসূচীত আজিৰ এই সভাত আদৰণি সভাত বিভিন্ন দল বিশেষকৈ UPPL আৰু BJPৰ পৰা অধিক সংখ্যক কৰ্মীসকল আহি পেলাই BPF দলত যোগদান কৰিছে। এইটো এটা শুভ সংকেত। পৰ্বতজৰাত আজিৰ দিনত UPPL নাই। পৰ্বতজৰাত আজি সকলোৱে গাঁৱে ভূঞে অন্তৰে অন্তৰে BPF। দেখা গৈছে যে সিহঁতে আপোনালোকৰ জ্যেষ্ঠ নেতা চন্দন বৰ্মা আজি প্ৰেছ মিট যোগে কৈছে যে 12 তাৰিখে তেখেতে UPPL জইন কৰিব। এই ক্ষেত্ৰত BPFৰ কিবা ক্ষতি হ'ব নেকি? চন্দন ব্ৰহ্ম ডাঙৰীয়া এখেত অসমৰ শক্তিশালী কেবিনেট মিনিষ্টাৰ হৈ থকা কালতেই এখেতে ভোটত জিকিব পৰা নাই, নিজৰ অস্তিত্ব ৰক্ষা কৰিব পৰা নাই। গতিকে এখেত এতিয়া শক্তিশালী হৈ আছে বুলি আমি নাভাবোঁ আৰু এখেতৰ বেলেগ দলত যোগদান নে সেই দলকো সহায় নকৰিব আৰু আমাৰ দলত কোনো ক্ষতি নহয়। তেখেত দুৰ্নীতি লিপ্ত আছিল কাৰণে তেখেতে ভয়তে থাকোঁ দলত জইন কৰিছিল। আজিকালিতো বেলেগ দলত যোগদান কৰে নেতা কিহৰ কাৰণে যোগদান কৰে? আজি বেলেগ দলৰ পৰা বেলেগ দলত হেৰিত BJP বা অন্য দলত কিহৰ কাৰণে যোগদান কৰে? কেলেংকাৰী থকা লিডাৰবিলাকে আজি যোগদান কৰি আছে। নিশ্চয় হ'ব পাৰে।